Hello viewers, মই উন্মেষা আৰু মই অঞ্জনে স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠানলৈ মিছা কলে কি ডাল হ'ব মিছা কলে কি ডাল হ'ব আচ্ছা ফেসা তই মোক এটা কথা কচোন তই যে যুদ্ধ লাগিছে গম পাইছ নে নাই পিছে কি ক আকৌ ইন্ডিয়া পাকিস্তান হেই নহয় ইন্ডিয়া পাকিস্তান বা আমেৰিকা ইৰানৰ যুদ্ধ নহয় এইখন যোনখন যুদ্ধ এইখন হৈছে নিৰ্বাচনী যুদ্ধ আহে সভাসদ ঐচন প্ৰকাৰে কেবক লয়া স্বয়ং সাহকৰ মধ্যে কন্দল লাগিতে লাগিল ৰাজাধিৰাজ কালান্ত কৃষ্ণ আৰু আম্বাৰীৰাজ অতুলনন্দৰ মাজত কেবক লয়া কি সংঘাত লাগিল তাক দেখ শুনহ নিৰন্তৰে হৰিবৰ বলহ উত্তৰে আছে অৰুণাচল দক্ষিণে আছে মিজোৰাম উত্তৰে আছে অৰুণাচল দক্ষিণে আছে মিজোৰাম দুপাশে আছে নাগালেণ্ড আৰু ছিকিম মোৰ সাম্ৰাজ্যৰ নাই জবাব কৰিম অসমক মই হিন্দু ৰাষ্ট্ৰ নেদাৰ মই সম্ৰাট লাগিবই মোক কেব অসমত কৰিম বাজিমাত হে ৰাজা ধীৰাজ জালুকবাৰী নন্দন কিয় কৰা এনে জাতি ধ্বংসী অঘটন নতুন ধুবিয়ে যিদৰে কাপোৰত বেছিকৈ দিয়ে নীল বিজেপিত আহি তুমি কৰিছা আজি অযথা জঞ্জাল সুদূৰ বাংলাদেশৰ পৰা আহিব মানুহৰ ঢল বিদেশী পৰিব ভৰি অসম হ'ব তলমল তুমি এইটো আছিলা চুক্তি মন্ত্ৰী কংগ্ৰেছৰ দিনত আজি কিয় সলালা ৰূপ এই বিপদৰ ক্ষণত কি কলি লাও লোৱা খাৰ খোৱা খাবলৈ নোপোৱা নৰাধম তলা মাৰি দে আমবাৰীত বনাই দে বিবাহ ভৱন দিছপুৰত দিছো আশ্ৰয় তহঁতক দিছো মন্ত্ৰিত্ব এতিয়া কৰিছ বিৰোধিতা বিধেয়ক নাগৰিকত্ব হে কালান্ত কৃষ্ণ নেদাৰ প্ৰধান কিয় কৰা এনে অহংকাৰ চিবিআইৰ পৰা বাচিবলৈ আহিলা বিজেপিলৈ চৰকাৰ সলনি হলে নাপাবা নিষ্ঠাৰ এই সময়তে বঙাইগাঁও ৰাজ ফণীভূষণৰ প্ৰৱেশ ঘটিলা প্ৰসাদত দুয়োবিধৰ বাক্যবান শুনিয়া ক্ৰোধিত হৈলা কি অপমান নামানে মনে এৰৌ কি কলি তই নতুন গেৰুৱা বাৰে বাৰে ভূতত জিকি আছো লগত আছে জাতি নাভাবিবি আমাক পৰুৱা আমাৰ আমবাৰীত আম পকিব সৰিব কেতিয়াও নহয় বিবাহ ভৱন হ'ব পাৰ তই আগলৈ মুখ্যমন্ত্ৰী হিন্দুস্তান চলাব মন এই বাক্যবান শুনি কুধান্বিত হয়া জালুকবাৰী নিপতি কালান্ত কৃষ্ণ জম্প কৰিতে লাগিলা ধিক তই অতুল ফণী কুলৰ কলংক নিষ্কিন জাতীয়তাবাদী তই নুবুজিবি নিৰ্বাচনৰ অংক এই দে ক্ষমতা চব ভাগ ৰাজপ্ৰসাদৰ পৰা খুলি দে মন্ত্ৰিত্বৰ মুকুট কংগ্ৰেছৰে লগ লাগি কৰিছ চক্ৰান্ত চুকত থাকি কামুৰিছ বুকুত যদি লাগে মন্ত্ৰিত্ব হৈ যা গেৰুৱা নুসুধিবি কিন্তু কেব ভুল নে শুদ্ধ পাব্লিকৰ মাজত হিৰ' হ'ব নালাগে হেৰৌ নিশকটীয়া আমবাৰীৰ বীৰ দে যুদ্ধ এই বুলি কালান্ত কৃষ্ণই আমবাৰীৰ দুয়োবীৰক তিৰস্কাৰ কৰিতে লাগিল দুখিত ক্ৰোধিত আমবাৰীৰ দুয়োবীৰে মুকুট খুলি যুদ্ধ কৰিতে লাগিল তাকে দেখহ শুনহ নিৰন্তৰে হৰিবল
তহঁত দুৰ কাৰণে মই অকলেই যথেষ্ট দে যুদ্ধ দে যুদ্ধ দে যুদ্ধ ময়ে ভীম ময়ে বকাসুৰ ময়ে ছুপাৰমেন দিম তহঁতক ভালকৈ হেকা আহক নিৰ্বাচন ভীম ভীম নকৰিবি ভীমৰ আগত হাত ভীম খাই দিম পিঠাগুড়িৰ লগত দে যুদ্ধ দে আহে সবাসদ ট্ৰাম্প কিঙৰ যুদ্ধ নাহি লাগল ভাৰত পাকিস্তানৰ যুদ্ধ নাহি লাগল আমেৰিকা ইৰাণৰ যুদ্ধ নাহি লাগল যুদ্ধৰ আগত দুই মিত্ৰ বিজেপি আৰু অগবৰ বহুত ৰক্তপাত ভইল বহু মৃত্যু ঘটিল তাঙ্ক দেখি দিল্লীশ্বর অমৃত শাহর বিপদ গণিত লাগিল প্রেরণ করিল দূত যার নাম রাম মাধব যুদ্ধস্থলিত মধ্যে দূত রাম মাধবর প্রবেশ ঘটিল তাকে দেখ পুনঃ নিরন্তরে হরিব শান্ত হোৱা হে মহাবীৰ কিয় কৰিছা কন্দল কিয় কৰিছা ৰক্তপাত হৈছে মিত্ৰযুগ অস্থিৰ বাজিছে নিৰ্বাচনৰ দামামা বিৰোধী হৈ পৰিছে কংস মামা মোদীজীক বুলিছে চকীদাৰ আৰু তোমালোকে ইয়াত কৰিছা ধৰ্মাৰ শুনা শুনা আমি ভাই ভাই মিত্ৰৰো মিত্ৰ শুনা আমি ভাই ভাই মিত্ৰৰো মিত্ৰ আহা গলা মিলোৱা পুৰাই দিম মন্ত্ৰিত্ব যুদ্ধ কৰি কি লাভ চিএম হ'ব আজমল তাতকৈ বহা দিছপুৰত হৈ যোৱা মালামাল তোমালোক ৰাম লক্ষ্মণ যুধিষ্ঠিৰ ভীম অৰ্জুন মিছাতে কাজিয়া কৰি মাতিছা মৰণ কেবক মাৰা গুলি পিছত দেখা যাব অসমীয়া মানুহে চব কথা পাহৰিব আহা আমি ভোটত নামো হৈ ভাই ভাই মাতিছে দিছপুৰে মাতিছে ৰাজ্যসভাই নিৰ্বাচন আহিছে উফৰাম কংগ্ৰেছ আৰু বিৰোধী মিছাতে আৰু বৰবাদ নহবা কেব মৈত উঠি আহা আমি আকৌ হওঁ সুহৃদ ভাতৃ কংগ্ৰেছে এৰিব লাগিব অসমৰ মাতৃ দূত ৰাম মাধৱ আৰু জালুকবাৰী ৰাজ কালান্তই পুনৰ মিলনৰ গীত গায়া পুনৰ মন্ত্ৰিত্বমুক্ত আমবাৰী বীৰৰ শিৰত পৰিধান কৰাইলা তার পিছে যুদ্ধ শেষ কৰি সবে দিছপুৰৰ ৰাজপ্ৰসাদৰ দিশে মন্ত্ৰী হয়া গমন কৰিতে লাগিল তাকে দেখ পুনঃ নিৰন্তৰে হৰিবল গীত ये दोस्ती राग निर्वाचनी ये दोस्ती हम नहीं तोड़ेंगे तो
लेंगे दम मगर तेरा साथ ना छोड़ेंगे ये दोस्ती हम नहीं तोड़ेंगे ভিউৱাৰ্ছ এতিয়া সময় হৈছে এটা বিৰতি লোৱা গুচি নাযাব আকৌ আমি এই গ'লো এই আহিলোঁ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো চাই আছে আপোনালোকে মিছা ক'লে কিডাল হ'ব মিছা ক'লে কিডাল হ'ব তইতো মাছ খাই খুবেই ভাল পাওঁ কিন্তু এটা কথা কচোন তই ফ্ৰাই মাছ ভাল পাওঁ নে এই গ্ৰেভিত থকা অলপ জুলীয়া মাছ তেনেকুৱা ভাল পাওঁ মই ফ্ৰাই মাছ বেছি ভাল পাওঁ ফ্ৰাই মাছ বেছি ভাল পাওঁ কিন্তু মাছটো যদি গেলা হয় ফ্ৰাই কৰোঁতেও কিমান দিগদাৰ হয় চাই লচোন ৰাতিপুৱাই গৈ গেলা মাছ গাল আনিছে আহক এতিয়া খাবলৈ একদম গৰম হেতাই তেলে চব মুখত মাৰিম হৈছে না হৈ আছে ন কিবা হ'ল আকৌ হেৰি ইমান ধুনীয়া ফ্ৰেছ মাছকেইটা ৰাতিপুৱাতে গৈ আনিছোঁ বোলো অফিচলৈ খাই যাম তই এতিয়া ৰঙালাও হেন মুখখন কৰি ৰখি আছ যে কেলে কি হ'লনো আকৌ ৰাতিপুৱাই তই গৈ পেলাই এই গেলা মাছ গাল আনিছ গেলা মাছ চা তই চাইবিলাক গেলা মাছ হয় নহয় আৰে ফ্ৰেছ মাছ লোকেল ফ্ৰেছ মাছ আনিছোঁ কি গেলা মাছ কথা ক'ব নাহিবি একদম হেতা দি মাৰিম মই পলটাব কিয় পৰা নাই গোটেই গেলা মাছবিলাক তই পলটাব পৰা নাই আৰু সেইটো কাৰণে এই ৰঙালাও নিচিনা মুখখন কৰি থৈছ ধোঁৱা ওলাইছে চা ইমান খং কৰি লাভ নাই এইটো ক'লেই হ'ল ন শান্তিমতে চাওঁ মাছকেইটা চাওঁ এনেও অলপ হালধি কমেই হৈছে বুজিছ তই এটা কাম কৰ এই হালধি গুড়ি অলপ ল আৰু মাছকেইটা ধুনীয়াকৈ এটা হাতিয়া দেখিবি মাছ নিজে নিজে পাল্টি মাৰি দিছে তই একোৱেই কৰিব নালাগে কি ৰাইজ অতি দুখেৰে জনাওঁ যে আমাৰ মৰমৰ খুৰাদেউ আৰু বেছি দিন নাথাকিব চাগে বুজিছ কি ক খুৰা দিৰ আকৌ কি হৈছে কি হৈছে মানে এনেকুৱা যিটো বেমাৰ হৈছে নহয় মানুহটো দেখোন কিবা এনেকুৱা কেকুৰি লাগিছে মানে বেকাৰ হৈ গৈছে মৰিয়ে থাকিব নেকি আচ্ছা আৰু কোনোবা আছে নেকি স্যাৰ বাহিৰত এজন আছে অলপমান সিৰিয়াস নেকি কেকাই আছে মাতা মোৰ মানে অতি আছে নেক্সট মিস্টাৰ ৰাজীৱ বৰঠাকুৰ আহক বকচোন ছাৰ কিবা এটা কৰক আৰু মই একদম থাকিব পৰা নাই পেটটো মোক ফালিয়াই দিয়ক লাগিলে পেটটো ফালি দিয়ক মানে আপোনাৰ পেট নাইয়ে দেখোন কি আচ্ছা একো নাই বাৰু মই চাই দিছোঁ মানে মই বিষত থাকিবই পৰা নাই চাওঁ অকণমান আগত এইখিনিতে নে হয় দীঘলকৈ উশাহ ল একদম এইখিনি দেখি ফালিয়াই দিয়ক লাগিলে অপাৰেশ্যন কৰি দিয়ক অপাৰেশ্যন কৰিব লগা নহয় জিভাখন চাওঁ ইছ ৰাম তামোল একেবাৰে গছাই খতে চুবাই দিয়ে নেকি ইমান ৰঙা সিমান দেখা দুখন সেইকাৰণে ভাবিছোঁ গম পাইছোঁ বাৰু এনেকুৱা বিশেষ একো চিন্তা কৰিবলগীয়া নাই হেৰি কৰিব আপোনাৰ হেৰি 3টা টেবলেট দিছোঁ ৰাতিপুৱা খাব লাগিব আজি নাখালেও হ'ব বাৰু হেৰি কৰিব আপুনি কেইটা বজাত উঠে মই মানে 6টামান বজাত উঠো আচ্ছা আপুনি 7টামান বজাত ব্ৰেকফাষ্টটো কৰি ঠিক 2 ঘণ্টাৰ পিছত 9টা বজাত আপুনি এটাকৈ টেবলেট দিনে খাই দিব 3 দিন ঠিক আছে এও বুজাই দিব বাৰু ভালকৈ ঠিক আছে 8টা বজাত আৰু 9টা বজাত নাই 7টা বজাত আপুনি ব্ৰেকফাষ্ট কৰিব 9টা বজাত আপুনি টেবলেটটো খাব 3 দিন ঠিক আছে মই ভাল পালে হয় আৰু কি দিম ছাৰ তাতে লৈ ল'ব কোনে কেকাই আছে বাৰু স্যাৰ কালি যে আহিছিলে ৰাজীৱ বৰঠাকুৰ আজি বহুত বেছি চিঞৰ বাখৰ কৰিছে ইমাৰ্জেন্সি নেকি মাতা সোনকালে মাতা ইমান বিষটো হ'ব নালাগিছিল কালি ঠিকে বুজাই দিছিলা তো কথাখিনি মই বেছি দেৰি বাচি নালাগিম আৰু ছাৰ কিবা এটা কৰক নহয় কিবা এটা হ'ব ৰ'ব একো চিন্তা কৰিব নালাগে আপুনি টেবলেট চেবলেট ভালকৈ খাইছিল তো যেনেকৈ কৈছিলোঁ তেনেকৈ আপুনি খাইছেতো খাইছোঁ আৰু মুঠতে খাইছোঁ আৰু মানে আপুনি ব্ৰেকফাষ্টটো কৰিছে ব্ৰেকফাষ্ট নাই কৰা ব্ৰেকফাষ্ট নকৰা আপুনি ঔষধটো কেনেকৈ খালে কওকচোন মানে কেনেকৈ খালোঁ মানে আপুনি যেনেকৈ কৈছিলে সেনেকৈ অকণমান ইফাল সিফাল হৈছে আৰু ইফাল সিফাল মানে কেনেকুৱা ধৰণৰ ইফাল সিফাল মানে আপুনি ছাৰ হেৰি মইতো 9টা বজাত খাব দিছিলোঁ ছাৰ মই কৈ আছোঁ
ভাইৰাছটো মোৰ পেটত আছিলে মই সাৰপ্ৰাইজ সাৰ্জিকেল ষ্ট্ৰাইক কৰো বুলি 3টা টেবলেট 6টা বজাতে খাই দিছো মিছা ক'লে ইয়া হ'ব শুনা শুনা সভাসদ আমাৰ বচন এ দেশৰে সমস্যাৰ কথা কহো এটি ক্ষণহে কৃষ্ণ কৃষ্ণ এই দেশৰে সমস্যাৰ কথা আজি আমি তেৰাই কৈছে আমি অলপ কথা পাতিম দেই নিশ্চয় নিশ্চয় তেৰাই কৈছে বোলে কি বুলি ক'লে কৃষ্ণ কৃষ্ণ এ খুৰাৰে দোকানতে নকৰিবা বাকী কম কথা কৈছে এইটো ডাঙৰ কথা আকৌ এবাৰ কৈছো দেই বোলে কৈছে খুৰাৰে দোকানতে নকৰিবা বাকী পইচা খুজিলে নামাৰিবা ফাঁকি কম কথা ক'লে নে ডাঙৰ কথা কৈছে এইটো কৈছে যে খুৰাৰ দোকানত নকৰিবা বাকী বাকী কৰাটো মহাপাপ আৰু পইচা খুজিলে দোকানীয়ে যেতিয়া পইচা খোজে তেতিয়া কিন্তু নামাৰিবা আকৌ ফাঁকি মাৰা মহাপাপ মহাপাপ কৃষ্ণ তাৰপিছতে ক'লে বোলে বেছি খাই নাহিবা যে তুমি ওলাই বেছি খাই নাহিবা যে তুমি ওলাই ৰাস্তা পদূলি ৰজন জনাই হৰিহে তাৰপিছতে কৈছে বোলে বেছি খাই তুমি নাহিবা ওলাই অলপ যদি ভুলতে বেছিকৈ খাই দিলা তেনেহ'লে তুমি আৰু বাহিৰলৈ তেৰাই কৈছে ওলাই আহিব নাপায় ওলাই আহিব কাৰণ ৰাস্তা পদূলি তেতিয়া একেবাৰে গোটেই ৰজন জনাই যায় যে তুমি মদ খাইছা ডাঙৰ কথা কৈছে ডাঙৰ কথা কৈছে কৃষ্ণ 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 আকৌ বোলে তেৰাই ক'লে পাৰিলে শিকিবা কৃষ্ণৰে বাণী পাৰিলে শিকিবা কৃষ্ণৰে বাণী সুন্দৰী দেখিলে নামাৰিবা হাঁহিয়ে কৃষ্ণ কৃষ্ণ এইবাৰ বোলে তেৰাই ক'লে যে যদি পাৰা যদি তুমি পাৰা কৃষ্ণৰ বাঁহীটোকে শিকি লোৱা কৃষ্ণৰ বাঁহীটোকে শিকি লোৱা সেই বুলিয়ে যে তুমি ৰাস্তাত ওলাই আকৌ গাভৰুক দেখিলে ছোৱালীক দেখিলে হাঁহি মাৰি দিবা এনেকুৱা ঠিক কথা কৈ থৈছে দেই এটা উচিত ডাঙৰ কথা ক'লে তাৰপিছতে আকৌ বোলে ক'লে এয়া জানিবা যে ভকতৰে বাণী এয়া জানিবা যে ভকতৰে বাণী ঘৰতে খাবা তুমি এবটল আনি কৃষ্ণ 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 এইবাৰ বোলে তেৰাই ক'লে যে এয়া জানিবা ভকতৰে বাণী ভকত মানে গম পাইছে ভকতৰ কথা কৈছে যে ভকতসকলে তেৰাই কৈছে যে দৰকাৰ পৰিলে ঘৰতে বটল এটা আনি একদম ঠিক কৈছে কিন্তু গুৰুজনাই একদম উচিত কথা ক'লে তাৰপিছতে বোলে শেষত কৈছে এই ঘৰতে খালে যে নাই কোনো টেনচন এই ঘৰতে খালে যে নাই কোনো টেনচন বাগৰি পৰিলেই পাবা টেনচন কম ডাঙৰ কথা ক'লে সহজ কথা কৈছে মানে কৈছে যে এই ঘৰতে যেতিয়া খাবা কোনো টেনচন নহয় কাৰণ তুমি যদি খাই বৈ নিচা ধৰি বাগৰিও পৰা তুমি এটেনচন পাবা কোনোবাই নহয় কোনোবাইতো তোমাক ধৰিবই তেৰাই একে ডাঙৰ কথা ক'লে তাৰপিছতে হ'ল বোলে সমস্ত কথাৰে অন্ত মনুষ্য বেবিচাৰি সমস্ত কথাৰে অন্ত মনুষ্য বেবিচাৰি আমিও মনুষ্য বজোৱা হাত তালিহে বোলো বাপ ভাই কৃষ্ণ আজিলৈ আৰু ৰাইজ সামৰিছো দেই নে কি কয় আপোনালোকে কিন্তু নিয়মীয়াকৈ আকৌ চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান মিছা ক'লে কি ডাল হ'ব প্ৰত্যেক শুকুৰবাৰে নিশা 10 বজাত আৰু পুনৰ সম্প্ৰচাৰ মঙলবাৰে দিনৰ 3 বজাত